জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এই গাড়ীৰ ভিতৰৰ পৰাই। আমি আহি আছোঁ আচলতে মানে হস্পিটেললৈ। মই কৈছিলোঁ যে আমাৰ নিচা এডমিট হৈ আছে আজি এক্সেল কেয়াৰত মানে আজি হাৰ্টৰ অপাৰেশ্যন তেওঁৰ চলিয়ে আছে চাগে। এতিয়া আমাৰ আহোঁতে অকণমান দেৰিয়ে হৈছে। এতিয়া আহি আছোঁ আমি, সেইকাৰণে মানে আজি ৰাতিপুৱাৰ পৰা মই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ ব্লগটো। খুব জল্দিকৈ ওলাই আহিছোঁ, সেইকাৰণে এতিয়া গাড়ীৰ ভিতৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব আপোনালোকে শেষৰলৈকে, দেখাই থাকিম দিনটো। এতিয়া আমি আহি ক'ৰ পাইছোঁহি? বৰাগাঁও পাইছোঁহি। দূৰ আছে আমাৰ ঘৰৰ পৰা, আধা ঘণ্টা বেছিহে লাগিব চাগে গৈ পাওঁতে। আহি আছোঁ, চাই থাকক আপোনালোকে। ৰাতিপুৱা খুব সোনকালতে কাম বন কৰি মই ওলাই আহিছোঁ ঘৰৰ পৰা। ল'ৰা ছোৱালী দুটা আৰু চাৰ্লিক মাৰ লগতে থৈ আহিছোঁ। আৰু নিচাৰ মানে খুব ক্ৰিটিকেল অপাৰেশ্যন এটা মানে চলি আছে। মানে ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰি আছিলে। নিচাহঁতৰ ঘৰ মৰাণত। আৰু নিচা আপা বুলি ক'লে বহুতে চাগে বুজি নাপাবও পাৰে, মানে জেঠাই আৰু জেঠু, মোৰ মাৰ বায়েক ভিনীয়েক। তেওঁলোকে গুৱাহাটীলৈ লৈ আহিলে ট্ৰিটমেণ্ট কৰিবলৈ। তাত ডিব্ৰুগড়ত নোৱাৰোঁ বুলি ক'লে অপাৰেশ্যন কৰিবলৈ। আৰু তেওঁক মানে বহুত ব্লাডৰ প্ৰয়োজন মানে এতিয়া অপাৰেশ্যনটো চলি থাকোঁতে হৈছে। আৰু আজিকালি পইচা দিলেও ব্লাড কিনিবলৈ নাপায়, ডনাৰ লাগে। সেইকাৰণে এতিয়া মানে ব্লাডৰ কাৰণে মৰাণৰ পৰা ভিনদেউহঁতো আহিছে ব্লাড দিবলৈ, আৰু আমাৰ এওঁ দিবলৈ গৈ আছে এতিয়া। আৰু সকলোৱেতো ব্লাড দিব নোৱাৰে, সুস্থ হ'ব লাগিব তেতিয়াহে দিব পাৰে। এতিয়া আমি আহি আছোঁ, পামেই আৰু। এতিয়া আহি পাই ইয়াতে বহিছোঁ আপাৰ লগতে। মানুহজনে ব্লাড দিবলৈ গৈছে। সিফালে বহি থকাজন ভিনদেউ, আৰু আপাৰ মানে মুখৰ চেহেৰাটো দেখিছেনে কেনেকুৱা হৈ গৈছে চিন্তাহতে। আৰু আপাজনী বৰ ধুনীয়া আছিলে আগতে, এতিয়াহে এনেকুৱা হৈছে। আৰু এতিয়া দাদাই লৈ আহিলে ইয়াতে, তেওঁলোকে ৰুম লৈছে কাষতে। ইয়াতে আমি এতিয়া বহি আছোঁ, আৰু আপাই ইমান লৰালৰিকৈ খিচিৰি অকণমান, কণী এটা বইল কৰি এনেকৈ কৰি খাবলৈ দিছে। আৰু আপাজনীৰ কথা কি বৰ্ণনা দিম আপোনালোকক, বৰ হোজা মানুহ। আৰু মানে আপাহঁতৰ ঘৰলৈ মানে মই বুলি নহয়, যেই নাযাওক কিয় অকল খুৱাই থাকে। নিজে নাখায়, কিন্তু নিজে খোৱাত ইণ্টাৰেষ্ট নাই, অকল লোকক খুৱাই থাকে। এতিয়া ইমান চিন্তাহৰ মাজতো দেখিছেনে কেনেকৈ বনাই মেলি খুৱাইছে। ইয়াতে এতিয়া দাদাহঁতে গৈছে আকৌ মেডিকেললৈ। মই আপাৰ লগত অকণমান আছোঁ ইয়াতে। অলপ সময় আপাই ৰেষ্ট কৰিব বোলে। মই বোলো ময়ো ইয়াতে ৰখি দিম আপাৰ লগতে। মানে দাদাই ক'লে বোলে অকণমান ইয়াতে মা থাক। মানে কি আপাই বহুত চিন্তা কৰি আছে যে, তাত থাকিলে মানে বাৰে বাৰে মানে অতি ওচৰলৈ যাবলৈ বিচাৰি আছে। সেইকাৰণে দাদাই ইয়াতে থৈ গৈছে আপাক। সেইকাৰণে ময়ো ইয়াতে অলপ সময় ৰখি দিলোঁ। এতিয়া এওঁ তাতে আছে, জানো আৰু কিমান সময় হয়। অলপ সময় আৰু থাকিম ইয়াতে। তাকে ভালকৈ সোনকালে ভাল হ'লে হয় আৰু, অপাৰেশ্যনটো ছাকচেছ হ'লেই হয়। সেই আৰু হাৰ্টৰ অপাৰেশ্যন যিহেতু অলপ ভয়ো লাগে। অলপ মানে কি আৰু, ইমান মেজৰ অপাৰেশ্যন এটা, চবৰে ভয় লাগি আছে, চিন্তা লাগি আছে। তাকে ভালকৈ ভাল হ'লে হয় আৰু। কিমান সময় হয় আৰু ঘৰলৈ যাওঁতে ৰখি দিছোঁ। এওঁ ডিউটি আছে, গধূলি যাব চাগে আজি ডিউটিলৈ। তাকে এতিয়া অলপ সময় ইয়াতে ৰখিম। এতিয়া সময় 6টামান বাজিছে গধূলি। আৰু মানে হস্পিটেলৰ পৰা ফোন কৰিলে যে আহক আপোনালোকে, অপাৰেশ্যনটো ছাকচেছ হ'ল। সেনেকৈ বুলি কোৱাৰ পিছতহে আমি মানে উশাহ পাইছোঁ। কাৰণ ৰাতিপুৱাই সোমোৱা মানুহজনক গধূলি 6টা বজাত অপাৰেশ্যনৰ পৰা উলিয়াই দিছে, ছাকচেছ হোৱা বুলি কৈছে। আমি গোটেই দিনটো মানে সেইটো খুৰধুৰণিতে আছোঁ, কি হৈছে বা কি নহৈছে একো নকয়ও, একো খবৰ খাতিও দিয়া নাই। হৈ আছে কৈ আছে। এতিয়া আমি আহি আছোঁ ইয়ালৈ। আপা আৰু দাদাহঁতে নিচাক চালেগৈ, সকলোখিনি ঠিকে আছে বুলি গম পোৱাৰ পিছত আমি ইয়াতে কেণ্টিনত আহিলোঁ। আৰু এতিয়া পেটিছ আৰু কফি অৰ্ডাৰ কৰিছিলে, আৰু খাই বৈ আমি ঘৰলৈ যাব লাগে যে। আৰু সকলোৰে মুখত এতিয়াহে হাঁহি ওলাইছে, দেখা পাইছেনে? এই দুজন দাদা, এজন দাদাৰ লগৰ, আৰু ইফালে ভিনদেউ। আমি এতিয়া গোটেইখিনিয়ে বহি কফি খাব লৈছোঁ। ভালকৈ কওক। লাইক কমেণ্ট কৰিম, ভালকৈ বনোৱা। লগত ভালটো দেখুওৱা। কেলে দেখুওৱা? ভালকৈ দেখুওৱা। লাষ্ট কৰি দে। হাই ফ্ৰী
21 এতিয়া 9টাই বাজিলে আমি আহি পাওঁতে 8টামান বাজিছিলে নেকি 8টা নহয় 8টা 10-15 মান হৈছিলে চাগে মই কাৰেক্ট মানে টাইম চোৱা নাই আহি পালোঁ পাই মানে ঘৰৰ যিটো অৱস্থা হৈ আছিলে ৰুম গোটেই মানে লেতেৰা হৈ ইহঁতি আৰু দিনটো কিমান বিশৃংখল কৰিছে আৰু ঘৰটো তাৰপিছতে আহি পাই লৈ প্ৰথমে সেইখিনি ঠিক কৰি ল'লোঁ গোটেইবিলাক কৰি মানে ফ্ৰেছ হৈ চাহ একাপ খালোঁ গ্ৰীণ টি বনালোঁ মই দুইটাই গ্ৰীণ টি কাপ খাই এতিয়া গৈছে বজাৰলৈ মানে কিবাকিবি অলপ বস্তু আনিব লগা আছে মই লৈছোঁ এয়া ইউনিফৰ্ম কাইলৈ যিহেতু স্কুল খুলিলেই এতিয়া ইউনিফৰ্মযোৰ বোলো ইস্ত্ৰি কৰি থওঁ কাইলৈৰ পৰা স্কুল যাব যিহেতু আৰু এতিয়া মানে মইতো বনাব নোৱাৰোঁৱে ভাত মই কাইলৈহে মানে গা ধুই সোমাব পাৰিম মায়ে ভাত বনাব তাৰপিছতে বোলে আজি মোৰ হাতৰ স্পেচিয়েল মাংস খোৱা সেইকাৰণে তেওঁ এতিয়া মাংস আনিবলৈ গৈছে মানে আমাৰ ইমান মানে ঘৰৰ কাম মানে মাইকী মানুহৰ যোনবিলাক কাম সেইবিলাক মানে ইমান কৰিবলৈ ভাল নাপায় আৰু ইমান নকৰে আৰু কৰি পোৱাও নাই সেইকাৰণে নকৰে তাৰপিছতে কৰে কেতিয়াবা মানে মোৰ যদি মানে অসুবিধা হয় কিবা হয় তেওঁ কৰে কেতিয়াবা আৰু ইমান এক্সপাৰ্ট নহয় সেইকাৰণে মানে মই নিদিওঁ কৰিবলৈ তেওঁ বোলে আজি ক'লে হ'ব দিয়া মই মাংস আনো আজি মোৰ স্পেচিয়েল মাংস খুৱাম আপোনালোককো দেখাম মানে কেনেকৈ মাংস বনায় আপোনালোককো শ্বেয়াৰ কৰিম তাৰপিছতে এতিয়া আনিব মাংস আৰু ৰুটি বনাব বোলে তেওঁ বনাই খুৱাব সেয়া আৰু এতিয়া মই ইউনিফৰ্মযোৰ ইস্ত্ৰি কৰি লওঁ আৰু মনটো ভাল লাগিছে বাৰু মানে নিচাৰ যে মানে অপাৰেশ্যনটো ইমান এটা মেজৰ অপাৰেশ্যন মানে ছাকচেছ হৈছে আমি বহুত দেৰিলৈকে ভয়ে কৰি আছিলোঁ মানে কমচে কম 5:30 6টামান বজাত মানে খবৰটো দিছে আৰু অপাৰেশ্যন যে ছাকচেছ হ'ল তাকে তেতিয়াহে তাৰ পিছতহে মানে চবৰে মুখত হাঁহি ওলাইছে মানে খোৱা বোৱা কৰা হৈছে আৰু মানে চাহ তাহ খোৱা সেয়া আৰু তাকে ভালে ভালে হৈ গ'ল এতিয়া বাকীখিনি ভালে ভালে হ'লেই হয় আৰু চেঞ্চ আহিবলৈ টাইম লাগিব মানে ইমান এটা মেজৰ অপাৰেশ্যন হাৰ্টৰ অপাৰেশ্যন কৰিলে বোলে চেঞ্চ আহিবলৈ বহুত সময় লাগে হয়তো আজি ৰাতিলৈও আহিব পাৰে নহ'লে কাইলৈ ৰাতিপুৱাও হৈ যাব পাৰে বাকী চাই মেলি আহিলোঁ এতিয়া নিজৰ নিজৰ কামত লাগো এমেজনৰ ইমান ৰাতি পাৰ্চেল এটা আহিছে এইটো চাগে বেটাৰ ভাগৰ মানে পাৰ্চেল হয় তাৰ ৰিয়েকশ্যনটো দেখাম চাব হা বেটা পাৰ্চেল এটা আহিছে ৰাম এইটো আমাৰ বেটাই ৱেব শ্বুটাৰ হয় নেকি ৱেব শ্বুটাৰ নামটো ৱেব শ্বুটাৰ অৰ্ডাৰ কৰিছে এমেজনৰ পৰা মাৰি দেখুওৱা বা কি হ'বনো এতিয়া এইটো খেলিবা আহি পালেহি আৰু এতিয়া মই মাংসখিনি ধুই আছোঁ তেওঁ বোলে তুমি একো কৰি দিব নালাগে মাংসখিনি ধুই দিয়া বাকী এইবিলাক পিঁয়াজ আদা নহৰু মই গুচাই ল'ম কিন্তু মই ক'লোঁ আপুনি বোলো গোটেইবোৰ কৰিলে দেৰি হ'ব নহয় মই কৰি দিওঁ আৰু এতিয়া তেওঁ নহৰু গুচাই আছে বহি লৈ আৰু পিঁয়াজ সেইখিনি বোলো মই মানে গুচাই দিওঁ আৰু এইফালে কণী 1 প্লেট লৈ আহিছিলে এইখিনিও বোলো জেগাত থৈ দিওঁ আৰু কথা পাতি দুইজনে আজি মানে এনেকৈ বনাইছোঁ বৰ ভাল লাগে এনেকুৱা সময়খিনি মই খুব কমেই পাওঁ মানে তেওঁৰ সময় নাথাকে যে এইবিলাক পাকঘৰত বহি কৰাৰ আৰু ৰেগুলাৰ নকৰে যে সেইটো কাৰণে মানে আৰু পাকঘৰত এনেকৈ কথা পাতি কাৰোবাৰ লগত মানে বনোৱাৰ আমেজটো মই খুব কমেই পাওঁ কিয়নো মই চব অকলে কৰি থাকোঁ যে এইটো আপোনাৰ স্পেচিয়েল ৰেচিপি এইটো মই সৰুৰ পৰা এনেকৈ বনাইছিলোঁ এনেনো একেবাৰে তেওঁ মাংস বনাইছে গোটেই আমি গাঁৱত এনেকৈ বনাই খাইছিলোঁ এবাৰ দেউতা ট্ৰেন্সফাৰ হৈছিলোঁ গড়ফ্লৰতে তেতিয়া আমি গাঁৱত গৈ আছিলোঁ এনেকৈ বনাই খাইছিলোঁ কি কৰিব এতিয়া মাংসখিনি মই গোটেই মাংসখিনি ইয়াত মছলা নিমখ হালধি তেল দি কেঁচা তেল দি ধৰি ধুনীয়াকৈ সানি ল'ম এতিয়া সুন্দৰকৈ মানে মছলা নিমখ হালধি গোটেইখিনি আদা নহৰু মাংসই অবজাৰ্ভ কৰি লয় খাবলৈ আৰু বৰ টেষ্টি হয় আলুখিনি গোটেই দি দিম কি মাংস ফ্ৰাই নহ'ব দেখোন আলুৱে চালুৱে গোটেইখন হ'ব দিয়ক বনাওক নিজৰ মতে বনাওক দিয়া হ'ব তোমালোকৰ ষ্টাইলতে বনোৱা আলুখিনি তেনেকৈ ফ্ৰাই কৰি লওঁ নেলাগে আলু ফ্ৰাই কৰিব আলু পিছত দিব একেবাৰে পিছত মাংস ফ্ৰাই হোৱাৰ পিছত আলু দিয়ে মাংসখিনি ফ্ৰাই কৰি লওঁ মাংসখিনি সানক আপুনি কেনেকৈ সানো বুলি কৈছে গতিকে মোক আইডিয়া দিছে মই নাই দিয়া আইডিয়া বনাওক
আপুনি বনাওক, আজি মই কেমেৰামেন। নিমখো দি দিছে, হালধিও দিব। নিমখ হালধি দি দিম। কেঁচা তেল দি সুন্দৰকৈ হেৰি কৰি লওঁ। সেয়া তেলত আমাৰ লেতেৰা কৰিলেই নহয়, লেতেৰা হাতে চুই। মাজনী তুমি মোক হেৰি দিয়াচোন অকণমান, কি হালধি অকণমান দিয়াচোন, অকণমান দিয়া বেছি। ই কেলে কান্দি আছে? মই এনেও জানো, সেইটো এনেও এঘণ্টাই যাব, সেইটো কাৰণে আনি নিদিওঁ। ইয়াৰ আগতো আনি দিছিলোঁ তাক, কান্দি আছে এতিয়া খালি। কি বস্তু আৰু এইটো সোমাওঁতে স্প্ৰিংডাল বেয়া যে। ৱেব চুডাৰ। এতিয়া এফালে আমাৰ স্পেচিয়েল চিকেন একদম ধুনীয়াকৈ সানি আছে। এইটো বৰদলৈ ৰেচিপি। এইটো মুন বৰদলৈৰ ৰেচিপি। আপুনি ৰেষ্টুৰেণ্ট খুলিব পৰা হৈছে আৰু। পিঁয়াজটো কাটি দিছে। কি হ'ল, চকু পুৰিছে? চকু পুৰিছে। হৈ যাব, আপোনাৰ জলকীয়া ইমান সানিছে, হাত পুৰিব নহয়। মোক ক'লে আইডিয়া দিলে বেয়া পাওঁ। হ'ব দিয়ক, তেজপাত থাকিলে দিবলৈ। সুন্দৰকৈ আমি এতিয়া ফ্ৰাই কৰিম। গেছত সেইফালে নহয়, এইটো চাইডে দিয়ক। হাতে দিব দিছোঁ আপোনাক, লগে লগে গোটেইখন ফুলি আহে। অঁ দিয়ক, এইডাল লওক, এইডাল লওক, সেইডালে ধৰি হেৰি কৰক। এতিয়া এই জ্বলি যাব, ইটো চাইডত দিয়ক। বুজি পাইছোঁ। হৈ গ'ল সেইখন, আপুনি খালি দিব নজনাৰ কাৰণে অকণমান দেৰি গৈছে। নেক্সটখন ধুনীয়া হ'ব। এয়া মাংস ৰেডি হৈ গ'ল, আৰু মানুহজনে বনোৱা মাংসখিনি সঁচাকৈ বৰ ভাল হৈছিলে। তেওঁ যেনেকেই নবনোৱা কিয় খাই বৰ ভাল লাগিলে। কেনেকুৱা হৈছে পাপাই বনোৱা চিকেন? কাম চাম কৰি ৰুমলৈ আহিলোঁ। এতিয়া আহি লৈ আজি ভাবিছোঁ অকণমান চুলিত তেল লগাওঁ। কাইলৈ ৰাতিপুৱা যিহেতু মই চুলি ধুম, এতিয়া চুলিত তেল অকণমান লগাই লওঁ। চুলিত তেল লগাওঁতে সদায় মই গৰম কৰি লগাওঁ, গেছত ডাইৰেক্ট ফ্লেমত দিব নালাগে। এনেকৈ মই উতলা গৰম পানী বাতিটোত লৈ লৈছোঁ, ওপৰত আৰু বেলেগ বাতি এটা দি দিছোঁ। ইয়াতে এতিয়া কেষ্টৰ অইল আৰু নাৰিকল তেল দিম। আৰু কেষ্টৰ অইলটো বহুত ভাল হয়, চুলি সৰা বন্ধ কৰে আৰু চুলি গজে। আৰু মানে গৰম কৰি তেলটো এইটো কাৰণে লগাব লাগে যে আমাৰ চুলিৰ গুৰিবিলাক মজবুত হয় গৰম কৰি লগালে। আৰু বেছি জট বান্ধি থকা চুলি সদায় তলফালৰ পৰা মানে ফনিয়াব লাগে, তেতিয়া চুলিটো মানে কমকৈ সৰে আৰু চুলি নিচিগে তেনেকৈ। এতিয়া মই ফনিয়াই লৈছোঁ গোটেইখিনি। আৰু কেষ্টৰ অইলটো লগোৱা মোৰ বহুত দিন হ'ল, মই প্ৰমাণ পাইছোঁ, কিন্তু চুলি বহুত গজে। আৰু কটনটো ডিপ কৰি লৈ এনেকৈ মই গুৰিৰ পৰা ভালকৈ লগাই চুলিখিনি অলপ সময় 10 মিনিটমান মানে মই মাছাজ কৰি দিম। তেল লগাই হ'ল, এতিয়া বাতিকেইটা ধুবলৈ আহিলোঁ। এতিয়া মই আকৌ তেল লগালে এনেকৈ চুলিখিনি বেনি গাঁঠি থওঁ, মানে বেনিবলৈ গাঁঠিব লাগে হেনো আমাৰ চুলিত। তেল লগাই মই সেইকাৰণে গাঁঠি থওঁ। ইভাগেতো ইমান বেনি গঁঠা নহয় বাৰু, খোপা বান্ধি থাকোঁতে যায়। চুলিখিনি বোলে মজবুত হয়, ময়ো বেলেগৰ পৰা জনা কথাহে, ময়ো বহুত ভাল ধৰণে নাজানো বাৰু। বেলেগক মানে কোৱা শুনিছোঁ, এনেকৈ বেনি গাঁঠি থ'লে বোলে চুলিখিনি আমাৰ মজবুত হয়, সেইকাৰণে ময়ো গাঁঠি থৈছোঁ। এতিয়া এওঁক আঁঠুৱা লগাবলৈ দিছোঁ। আৰু মোৰ চুলিখিনি যত্ন ভালকৈ ল'ব নোৱাৰাৰ কাৰণে সৰিছে, জানেনে? কিমান পাতল হ'ল। আগতে বহুত যত্ন লৈছিলোঁ, এতিয়া মানে টাইমে নোপোৱা হৈছোঁ মই। আৰু এইটো ছিজনত চুলি সৰেই নেকি, ইমান ভালকৈ যত্ন ল'বলৈ সময় নোপোৱা হৈছোঁ নহয়। এতিয়া লাহে লাহে আৰু ল'ব লাগিব অলপ অলপকৈ, যিহেতু চুলিখিনি ধুনীয়া হৈ থাকিলে ধুনীয়া লাগে, নহয়নে বাৰু? মোৰ আগতে একদম কঁকাললৈকে পৰা আছিলে চুলি, এতিয়া সৰি সৰি এয়া অৱস্থা হৈছেগৈ। তাকে আৰু এতিয়া শুওঁগৈ আৰু, কাইলৈ যিহেতু স্কুল আছে। আৰু ইহঁতি যে কাইলৈ উঠিবলৈ পাৰিব, কেনেকৈ উঠিব ইহঁতিহে জানে আৰু। মানে কেলৈ স্কুল বন্ধ দিয়াৰ পৰা একদম ইমান দেৰিলৈকে শুইছে। আৰু ময়ো উঠিব লাগিব ৰাতিপুৱাই, সেইকাৰণে এতিয়া শুবলৈ যাওঁ। যথেষ্ট অলৰেডি দেৰি হৈছেই। স্কুল থাকিলে ইমান দেৰিকৈ মানে আমি নুশোওঁ, সোনকালে শুওঁ, নহ'লে দিগদাৰ হয়।
একো নাই, কেইদিনমান লাগিব আকৌ মানে ৰুটিনটো ছেট হ'বলৈ, ৰাতি শোৱা মেলা, ৰাতিপুৱা উঠা এইখিনি। তাকে আজি মই ব্লগটো এইখিনিতে শেষ কৰিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিব যদি চাই ভাল পালে, আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে, তেতিয়ালৈকে বাই বাই, গুড নাইট, বাই।